কওকচোন কি কাৰণে বা কৰ্মবিৰতি কৰি আছে? নমস্কাৰ। চাওক, কালি আমি সংবিধান দিৱস পালন কৰিছোঁ। আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশত বৰ্তমান প্ৰধানমন্ত্ৰী বা আমাৰ অসমৰ মুখ্যমন্ত্ৰীও কয় যে এক দেশ এক নীতি। কিন্তু অতি দুখৰ কথা, এক দেশ এক নীতিত এই দেশখনতে বিভিন্ন ৰাজ্যত OPS প্ৰৱৰ্তন কৰি আছে। এই দেশৰ মন্ত্ৰী বিধায়কসকলে OPSত ধমকাই থাকে। আৰু এই দেশতে এক দেশ এক নীতিকৈ আমাৰ দৰে শিক্ষকসকলক নতুন বিভিন্ন ধৰণৰ স্কিম উলিয়াই আমাৰ মূল যিটো OPSৰ দাবী, সেই দাবীটোৰ পৰা আঁতৰি যাবৰ কাৰণে NPS, UPS এই কৰ্মচাৰীসকলক বিভিন্ন মনটো বিকশিত কৰিব কাৰণে, মনটো মানে পৰিচালনাৰ পৰা বেলেগ দিশলৈ নিবৰ কাৰণে, মতিভ্ৰম কৰাবৰ কাৰণে চৰকাৰে বিভিন্ন কাৰ্যসূচী উলিয়াই দিছে বা আমাক টুপ দি আছে। আমি কোনো কাৰণে NPS, UPSৰ চহী কৰা অৰ্ডাৰ চৰকাৰে আমাক দিব নালাগে। আমাক এক দেশ এক নীতি। আমি কালি সংবিধানৰ শপত লৈছোঁ। গণতন্ত্ৰী দেশ, সকলোৱে সম অধিকাৰ আছে। আমি কালি কৈছোঁ সকলোৱে সম অধিকাৰ, কিন্তু আমাৰ সম অধিকাৰ ক'ত? যদি মন্ত্ৰী বিধায়ক বা বেলেগ ৰাজ্যই যদি OPS পায়, আমি NPS বা UPSৰ কথাটো আহিব নোৱাৰে। গতিকে আমি আজি এই কৰ্মবিৰতিস্থলীৰ পৰা আমি চৰকাৰ তথা আমাৰ ওপৰৰ কৰ্মচাৰীসকলক আমি অনুৰোধ জনাওঁ যে আমি প্ৰধানমন্ত্ৰীক সন্মান জনাইছোঁ, মুখ্যমন্ত্ৰীক সন্মান জনাইছোঁ। তেখেতসকলৰ মতে এক দেশ এক নীতি হ'ব লাগে। গতিকে হওক, আমাৰ আপত্তি নাই, আমি NPS ল'ম, UPS ল'ম, কিন্তু গোটেই দেশতে এইটো প্ৰৱৰ্তন কৰক, আমাৰ কোনো আপত্তি নাই। আৰু যদি কোনো এখন ৰাজ্যৰ এজন ব্যক্তিয়ে যদি OPS লৈ থাকে, আমাকো OPS লাগিব লাগিব লাগিব। কোনো কাৰণে NPS, UPSত আমি চহী কৰা নকৰা এইবিলাক প্ৰশ্ন আহিব নোৱাৰে। গতিকে আজি আমি এই কৰ্মবিৰতিস্থলীৰ পৰা সমগ্ৰ ভাৰতবৰ্ষলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। আমাৰ লগতে CRC ছাৰ আছে, তেখেতেও যদি কয়। আপুনি ছাৰ কিবা ক'ব? হৈ যাব।